মনটো বহুত ভাল লাগিছে কাৰণ সদ্য ঘোষিত যি ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাত আমাৰ অঞ্চলৰ পৰা ইতিমধ্যে বহু ল'ৰা ছোৱালী স্থান পাবলৈ সক্ষম হৈছে আৰু মই সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ সকলোৰে দোৱা কৰিছোঁ সকলোৱে আমাৰ দেশ মাতৃক বেছিকৈ সেৱা আগবঢ়োৱা যাতে আমাৰ দেশ মাতৃ আৰু শক্তিশালী হয় আমি যাতে আৰু আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোকে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ সকলোৰে কাৰণে দোৱা থাকিল কিন্তু আজি মই আলোচনা কৰিম মোৰ কাষত যে ফটো দেখিছে এই ফটোত থকা ছোৱালীজনীৰ কাৰণে আলোচনা কৰিম তাইৰ নাম মহিৰণ খাতুন তাইৰ ঘৰ বাক্সা জিলাৰ নৰসিংবাৰী অঞ্চলত আৰু তাইৰ বাবে বিশেষভাৱে আলোচনা কৰিম তাই সদ্য ঘোষিত যি বাছনি পৰীক্ষাৰ ফলাফলত BSFত চাকৰি পাবলৈ সক্ষম হৈছে মহিৰণ খাতুনে এতিয়া আপোনালোকে ভাবিব মহিৰণ খাতুনৰ বিষয়ে কি আলোচনা কৰিছোঁ বাকীখিনিৰ বিষয়ে কিয় নহয় সকলোৰে কাৰণে আলোচনা কৰিম কিন্তু মহিৰণ খাতুন আমাৰ কাৰণে বহুত স্পেচিয়েল হয় কাৰণ মহিৰণ খাতুন আমাৰ বিলাসীবা থকা নৱমিলন জাতীয় বিদ্যালয়ৰ পৰা 2021 বৰ্ষত তাই মেট্ৰিক পৰীক্ষাত 95.33% লৈ পাছ কৰিছিলে 95.33% লৈ পাছ কৰিছিলে আৰু পাছ কৰি যোৱাৰ পিছত তাইৰ আৰ্থিক অৱস্থা ইমানে বেয়া ইমানে দুখীয়া ছোৱালী তাইৰ যি কেৰিয়াৰ হ'ব লাগিছিলে এই আৰ্থিক দুৰৱস্থাৰ কাৰণে হয়তো সম্ভৱ নহ'ল কিন্তু তাইৰ টেলেণ্ট ইমান আছে যে তাই নোৱাৰিলে হয়তো আগবাঢ়ি যাবলৈ তেনেকুৱা ধৰণে কিন্তু আজি মনটো বহুত ভাল লাগিছে এতিয়া আৰু মহিৰণ খাতুনৰ সেই তেনেকুৱা ধৰণৰ আৰ্থিক দুৰৱস্থা নাথাকে আৰু নাই এতিয়া মহিৰণ খাতুনে মনত যি শক্তি উদ্যম এই উদ্যম লৈ যিকোনো কাম কৰিব পাৰিব মহিৰণ খাতুনে সদ্যহতে BH কলেজত স্নাতক ডিগ্ৰী পঢ়ি আছে কেমেষ্ট্ৰি মেজৰ লৈ অৰ্থাৎ BSc পঢ়ি আছে কেমেষ্ট্ৰি মেজৰ লৈ তাইলৈতো মনৰ ফালৰ পৰা শুভেচ্ছা থাকিল অন্তৰৰ পৰা তাই আমাৰ বহুতৰ আদৰ্শ তাই যেনেকুৱা দুখীয়া পৰিয়ালৰ পৰা উঠি আহি যেনেকুৱা ধৰণে পঢ়া শুনা কৰিছে নহয় মই আৰু আপুনিতো বহুতে কল্পনাই কৰিব নোৱাৰিম আমি কেতিয়াবাই গিভ আপ কৰি দিলোঁ হয় তাইৰ পৰা আমাৰ বহুত আশা আছে এইখিনিত আমি সন্তুষ্ট সিমান হোৱা নাই কিন্তু মনৰ পৰা দোৱা কৰিছোঁ ইয়াত এইখিনিতে সন্তুষ্ট হৈছোঁ কাৰণ তাই এতিয়া যি ইচ্ছা কৰিব পাৰোঁ তাইৰ পৰা আমি APSC UPSC বিচাৰোঁ ACS এইবিলাকৰ কাৰণে বিচাৰোঁ তাইৰ পৰা আমি সেইটো বিচাৰিছোঁ আমাৰ সমাজৰ কাৰণে তাই বহুত ডাঙৰ আদৰ্শ তাই কৰিব পাৰিব তাই বিশ্বাস কৰিলে বহুত কিবা কিবি কৰিব পাৰিব তাই পাৰিব গতিকে তাইৰ কাৰণে সকলোৱে দোৱা কৰিব তাই আমাৰ বহুতৰ কাৰণে আদৰ্শ হওক তাই আগবাঢ়ি যাওক তাইৰ কাৰণে দোৱা কৰিছোঁ মহিৰণ তোমাকতো মই হেডছআপ জনাইছোঁ চেলুট জনাইছোঁ তোমাক মই তুমি এতিয়া পাৰিবা কিন্তু তোমাৰ কাৰণে দোৱা একদম মনৰ ফালৰ পৰা দোৱা থাকিল তুমি তোমাৰ যি টেলেণ্ট তোমাৰ যি গুণ যি শিক্ষা সেই শিক্ষা তুমি এতিয়া দেখুৱাই দিয়া সমাজত আগবাঢ়ি যোৱা বহুত আগবাঢ়ি যোৱা বহুতৰ কাৰণে আদৰ্শ হৈ ওলাই আহা তোমাক দেখি নহয় আমাৰ ল'ৰা ছোৱালী বহুত অনুপ্ৰাণিত হ'ব যে মহিৰণ খাতুনে পাৰিছে আমি কিয় নোৱাৰিম গতিকে এইখিনিত সন্তুষ্ট হৈ তুমি কেৰিয়াৰটো শেষ নকৰিবা তুমি আগবাঢ়ি যাবা তাৰে দোৱা কৰিছোঁ তুমি বহুত আগবাঢ়ি যাবা আমি জানো তুমি পাৰিবা তুমি বহুত আগবাঢ়ি যাবা তাই মেট্ৰিক পৰীক্ষা যেতিয়া 95.33% আছিল আমি বিলাসীবাসীয়ে কিমান উৎফুল্লিত হৈছিলোঁ তাই ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ ডিষ্টেঞ্চ নৰসিংবাৰী অঞ্চলৰ পৰা তাই যি বাট বেয়া ৰাস্তাৰে প্ৰতিদিন নিয়মিত স্কুলত আহিছিলে অধ্যয়ন কৰিছিলে ইমান দূৰ চাইকেল চলাই আহি তাই ইয়াৰ পৰা উত্তীৰ্ণ হৈ গৈছিলে 95.33% লৈ কিমান গৌৰৱ আমাৰ কাৰণে হয়নে গতিকে বিলাসীপাৰা অঞ্চলৰ হৈ তোমাক মই অভিনন্দন জনাইছোঁ নৱমিলন জাতীয় বিদ্যালয়ৰ ফালৰ পৰা জাতীয় বিদ্যালয়ৰ হৈ তোমাক মই অভিনন্দন জনাইছোঁ তুমি আমাৰ বিলাসীপাৰাৰ গৌৰৱ তুমি আমাৰ নৱমিলন জাতীয় বিদ্যালয়ৰ গৌৰৱ তুমি নৰসিংবাৰীৰ গৌৰৱ তুমি আমাৰ সমগ্ৰ অঞ্চলৰ গৌৰৱ তুমি আমাৰ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ হৈ থিয় হোৱা তাৰে কাৰণে দোৱা কৰিছোঁ বহুত আগবাঢ়ি যোৱা বহুত দোৱা থাকিল তোমাৰ কাৰণে